১৯০১ চনত অসমৰ মুছলমানসকলৰ জনসংখ্যা আছিল ১২%। ১৯৫১ চনৰ চেঞ্চাছ অনুসৰি তেওঁলোকৰ জনসংখ্যা হ'ল ২৪%। ঠিক একেদৰে ২০০১ চনৰ চেঞ্চাছ অনুসৰি তেওঁলোকৰ জনসংখ্যা হ'লগৈ ৩০%। অৰ্থাৎ ক্ৰমাৎ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে মুছলমানসকলৰ জনসংখ্যা। ২০১১ চনত তেওঁলোকৰ জনসংখ্যা হ'লগৈ ৩৪%। আৰু ২০২১ চনৰ চেঞ্চাছ যিহেতু নহ'ল, কিন্তু এক তথ্য অনুসৰি ২০২১ চনত মুছলমানসকলৰ জনসংখ্যা হ'লগৈ ৪০%। অৰ্থাৎ অসমৰ জনসংখ্যাৰ ১০০%ৰ ভিতৰতে ৪০%ৰ জনসংখ্যাই হৈছে মুছলমান সম্প্ৰদায়ৰ লোকসকল। অৰ্থাৎ ক্ৰমাৎ দ্ৰুত গতিত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ই এটা ভয়ংকৰ খবৰ বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ ৰাইজক অৱগত কৰিছে। তেওঁ কৈছে যে এনেদৰে যদি মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ জনসংখ্যা বৃদ্ধি পাই গৈ থাকে, তেনেহ'লে ২০৪১ চনত অসম হৈ পৰিব মুছলমান সম্প্ৰদায়ৰ ৰাজ্য। বৰ্তমান সংখ্যালঘুৰ সম্প্ৰদায় ২০৪১ চনত হৈ পৰিব সংখ্যাগুৰু সম্প্ৰদায়। এই খবৰ এতিয়া অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। কেৱল অসমৰে নহয়, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই খবৰে এতিয়া শিৰোনাম দখল কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে লিখিছে যে অসমখন ২০৪১ চনৰ ভিতৰত জম্মু কাশ্মীৰৰ সদৃশ পৰিৱেশ সৃষ্টি হ'ব। এই কথা আমি কোৱা নাই, এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু এই সকলো তথ্য নস্যাৎ কৰি বিৰোধীসকলে কৈছে যে এই তথ্য সম্পূৰ্ণৰূপে ভুৱা। চেঞ্চাছ নোহোৱাকৈ তেওঁ কেনেদৰে এই তথ্য লাভ কৰিলে, তেওঁ এই তথ্যৰ ক'ৰ পৰা লাভ কৰিলে? এনেদৰে এটা সম্প্ৰদায়ৰ হঠাৎ জনসংখ্যা বৃদ্ধি হোৱা অসমবাসী ৰাইজক যি তথ্য দিছে, এই তথ্যৰ দ্বাৰাই অসমৰ হিন্দু সম্প্ৰদায় আৰু অসমৰ মুছলমান সম্প্ৰদায়সকলৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিৰোধীসকলে কৈছে যিহেতু ২০২৬ চনত বিধানসভাৰ নিৰ্বাচন আহি আছে, গতিকে বিধানসভাৰ নিৰ্বাচনত যাতে অসমৰ হিন্দুসকলে একত্ৰিত হৈ বিজেপি চৰকাৰক ভোটদান কৰি জয়যুক্ত কৰে, তাক লৈহে এনেদৰে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত এক গোপন সংঘৰ্ষৰ সৃষ্টি কৰিছে বিজেপি চৰকাৰখনে। কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ জনসংখ্যা নিয়ন্ত্ৰণ তেতিয়াহে হ'ব যেতিয়া নেকি কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে তেখেতক নিয়োগ কৰি দিয়া হয়। অৰ্থাৎ ৰাহুল গান্ধী ডাঙৰীয়া যদিহে জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হয়, তেতিয়াহে মুছলমান সম্প্ৰদায়ৰ লোকসকলে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব। যিহেতু মুছলমানসকলে বিজেপি চৰকাৰখনৰ কথা নুশুনে বুলি কৈছে, গতিকে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক যদি জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে তেখেতক নিয়োগ কৰা হয়, তেতিয়াহে তেওঁৰ কথা শুনি মুছলমান সম্প্ৰদায়ৰ লোকসকলে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব। ইয়াৰ উপৰিও তেখেতে কৈছে যে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰখনৰ যথেষ্ট হাত আছে। যিহেতু পূৰ্বে তেখেতলোকে ক্ষমতাত আছিল, তেখেতলোকে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা জন্ম নিয়ন্ত্ৰণ ৰোধ কৰাৰ ক্ষেত্ৰত একো কাম নকৰিলে। কিন্তু এই ক্ষেত্ৰত অসমবাসীৰ ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে, যিহেতু বিজেপি চৰকাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰ আছিল আৰু সেই কংগ্ৰেছ চৰকাৰখনতে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহুত দিন ধৰি স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী আছিল। স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতে কি অৱদান আগবঢ়ালে অথবা শিক্ষাৰ ক্ষেত্ৰত তেখেতে কি অৱদান আগবঢ়ালে? বৰ্তমান যদি এটা সম্প্ৰদায়ে হঠাৎ বা দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি কৰিছে, তেনেহ'লে পূৰ্বৰ তেখেতে চৰকাৰখনক দোষ নিদি নিজে কিয় একো কাম নকৰিলে? তেখেতেতো সেই সময়ত স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আছিল। অসমৰ চহৰ নগৰ গাঁৱে ভূঞে
সকলো অঞ্চলতে যদিহে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেখেতে সজাগ আৰু সচেতন কৰিলেহেঁতেন অসমৰ প্ৰত্যেকজন মানুহকে পিছপৰা অঞ্চলকে আদি কৰি, তেতিয়াহ'লে আজিৰ তাৰিখত কোনো এটা সম্প্ৰদায়ে এনেদৰে দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি নকৰিলেহেঁতেন। স্বাস্থ্য ক্ষেত্ৰত তেখেতৰ যথেষ্ট কাম আছিল সেই সময়ত। তেখেতে সেই সময়ত কিয় একো নকৰিলে জন্ম নিয়ন্ত্ৰণ ৰোধ কৰাৰ ক্ষেত্ৰত? তেখেতে কিয় সজাগ আৰু সচেতন নকৰিলে অসমৰ প্ৰত্যেকটো অঞ্চলৰ মানুহক? তেখেতে কিয় একো প্ৰচেষ্টা হাতত নল'লে যে কেনেদৰে জনসংখ্যাৰ বৃদ্ধিৰ ফলত এখন ৰাজ্যত বা এখন দেশত অৰ্থনৈতিকভাৱে এক ভয়াৱহ সৃষ্টি হ'ব পাৰে, অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিব পাৰে এখন ৰাজ্য এনেদৰে দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি পালে। ইয়াৰ উপৰিও এটা সময়ত ডাঙৰ প্ৰশ্ন হৈ পৰিছে আজিৰ তাৰিখত, যদিহে যিকোনো এটা সম্প্ৰদায়ে জনসংখ্যা বৃদ্ধি কৰিছে তেনেহ'লে সেই সম্প্ৰদায়ৰ লোকসকলক অসমবাসী ৰাইজক মুকলিকৈ তেওঁলোকে জনসংখ্যা বৃদ্ধি কৰিছে বুলি অৱগত কৰাতকৈ সেই লোকসকলক শিক্ষাৰে যদি শিক্ষিত কৰিলেহেঁতেন বা সেই লোকসকলৰ ওচৰত গৈ যদি সজাগতাৰ সভা আয়োজন কৰিলেহেঁতেন, কিদৰে জনসংখ্যাৰ বৃদ্ধিৰ ফলত এখন ৰাজ্য অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিব পাৰে বা কি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, এনেদৰে যদি সজাগতা সভা আয়োজন কৰিলেহেঁতেন তেনেহ'লে হয়তো একো অসুবিধা নহ'লহেঁতেন। এনেদৰে সমূহ অসমবাসীৰ মাজত বা সমগ্ৰ ভাৰতবৰ্ষৰ আগতে এটা সম্প্ৰদায়ক জনসংখ্যা বৃদ্ধি কৰাক লৈ বিপদ হ'ব পাৰে বুলি কৈ দিয়াটো কিমান যুক্তিগত? এই সময়ত আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। বিৰোধীসকলে কৈছে যিহেতু ২৬ চনত বিধানসভাৰ নিৰ্বাচন আহি আছে, গতিকে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে, যাতে হিন্দুসকল একত্ৰিত হৈ বিজেপিক ভোট দি জয়যুক্ত কৰে যেন। এই ক্ষেত্ৰত যিহেতু যিকোনো এটা সম্প্ৰদায় হওক, সেয়া লাগিলে হিন্দুৱে হওক মুছলমানে হওক, যদিহে দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি পাইছে তেনেহ'লে তেওঁলোকক কিদৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰখনে পদক্ষেপ ল'ব পাৰে বা চৰকাৰখনে তেওঁলোক কিদৰে সজাগ আৰু সচেতন কৰিব পাৰে, যাতে যিকোনো এটা সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি হোৱাৰ মানে এখন ৰাজ্যত জনসংখ্যা বৃদ্ধি হোৱা আৰু এই জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত কি প্ৰভাৱ পৰিব পাৰে তাক লৈহে সজাগ আৰু সচেতন হোৱা উচিত। যিকোনো এটা সম্প্ৰদায়ক এনেদৰে দোষী সাব্যস্ত কৰাৰ অধিকাৰ কিন্তু কাৰোৱে নাই। বৰ্তমান সময়ত এনেদৰে বহু প্ৰশ্ন উত্থাপিত হৈছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এনেদৰে বাতৰি সম্প্ৰচাৰ হৈছে যে অসমখন হৈ পৰিব ২০৪১ চনত জম্মু কাশ্মীৰ সদৃশ পৰিৱেশ। এই সম্পূৰ্ণ তথ্যৰ আপোনালোকৰ মতামত কি? অসমৰ মুখ্যমন্ত্ৰীজনে এই তথ্য যে আগবঢ়াইছে সেই তথ্যসমূহ শুদ্ধ বুলি আপুনি ভাবেনে? আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। কিন্তু জনসংখ্যা বৃদ্ধি লাগিলে যিকোনো এটা সম্প্ৰদায় নহওক কিয়, সেই জনসংখ্যা বৃদ্ধিয়ে এখন ৰাজ্যত অৰ্থনৈতিকভাৱে যথেষ্ট প্ৰভাৱ পেলাব পাৰে, কিন্তু এনেদৰে ৰাজহুৱাভাৱে এটা সম্প্ৰদায়ক টাৰ্গেট কৰাটো কিন্তু উচিত নহয় বুলি আমি ভাবোঁ। ধন্যবাদ। যিমান পাৰে মানে এই ভিডিঅ'টো শ্বেয়াৰ কৰিম। জয় অসম।